অৰ্থাৎ 12 জুন 2024 তাৰিখে কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল। নিযুত মইনা আঁচনিখনৰ বিষয়ে গোটেইখিনি কথা ইয়াতে উল্লেখ কৰা আছিল, কোনে কোনে পাব, কোনে কোনে নাপাব। সেই ভিডিঅ'টো বহুকেইগৰাকী ছাত্ৰই কমেণ্ট কৰি সুধিছিল যে ল'ৰাসকলৰ একো নিদিয়ে নেকি, আমি একোকে নাপাওঁ, আমিও দুখীয়া ঘৰৰ ল'ৰা, আমাক চৰকাৰে একোকে নিদিয়ে। তোমালোকে যদি ভালদৰে চোৱা, তাত উল্লেখ কৰা আছিল যে মেধাৱী শিক্ষাৰ্থীক প্ৰেৰণামূলক অনুদান, অৰ্থাৎ এই শিক্ষাবৰ্ষৰ পৰা 75%তকৈ অধিক নম্বৰ লাভ কৰা ল'ৰা আৰু ছোৱালী উভয়ে আনন্দৰাম বৰুৱা আঁচনিৰ অধীনত এককালীন বৃত্তীয় অনুদান হিচাপে 10,000 টকা লাভ কৰিব। অৰ্থাৎ ছোৱালী বুলি কোনো কথা নাই, ল'ৰাসকলেও পাব, কিন্তু 75% তোমালোকে পাব লাগিব। যদিহে তোমালোকে 75% পোৱা, আনন্দৰাম বৰুৱা আঁচনিৰ অধীনত এককালীন বৃত্তীয় অনুদান হিচাপে তোমালোকে 10,000 টকা লাভ কৰিবা। তাৰপিছত এইটো উল্লেখ কৰিছে যে পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত 75% লাভ কৰা ছাত্ৰ ছাত্ৰীক স্কুটাৰ বিতৰণ কৰা হ'ব। অৰ্থাৎ এইটো শিক্ষাবৰ্ষৰ পৰা নহয়, নেক্সট শিক্ষাবৰ্ষ যেতিয়াৰ পৰা আৰম্ভ হ'ব, সেই শিক্ষাবৰ্ষৰ পৰা প্ৰজ্ঞান ভাৰতী আঁচনিখনৰ অধীনত আগতে কি কৰিছিল, অকল ছোৱালীসকলকহে দিছিলে, কিন্তু এইবাৰ ল'ৰাসকলকো দিব। ল'ৰা ছোৱালী উভয়ে যিসকলে তোমালোকে 75%ৰ ওপৰত পোৱা বা 75% পোৱা, তোমালোকে স্কুটাৰ একোখনকৈ লাভ কৰিবা, অৰ্থাৎ স্কুটি একোখনকৈ পাবা। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। গতিকে এতিয়াৰ পৰা তোমালোকে ভালদৰে পঢ়িবলৈ চেষ্টা কৰা, এতিয়াৰ পৰা তোমালোকে পঢ়া ভালদৰে, তাতে তোমালোকেও 10,000 টকাকৈ লাভ কৰা। গতিকে ভালদৰে পঢ়িলেহে তোমালোকে 75%তকৈ ওপৰ নম্বৰ লাভ কৰিবা, তেতিয়াহে তোমালোকে 10,000 টকা পাবা। আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে অলপমান হ'লেও উপকৃত হ'লা। যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। ফেচবুক পেজত যদি ভিডিঅ'টো চাই আছা, ফেচবুক পেজটি ফ'ল' কৰি দিবা। ইয়াৰ ৰিলেটেড কিবা যদি সুধিবলগীয়া থাকি গ'ল, কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিব পাৰিবা।